মোৰ অতি আদৰৰ দৰ্শক শ্ৰোতাবৃন্দ, এপিঅলা গৰম চাহ নামৰ এই ফেচবুক পেজটোলৈ আপোনালোকক সাদৰেৰে সম্ভাষণ জনালোঁ। মই এখন কিতাপ পঢ়ি আছোঁ। আপোনালোক যিসকলে মোৰ ভিডিঅ' চাইছে এই পেজত, মই আকাশবাণী গুৱাহাটী ডিব্ৰুগড় নামৰ এই কিতাপখন মই পঢ়ি আছোঁ। আজি আন এটা চেপ্টাৰ পঢ়োঁ। কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু মোক উৎসাহিত কৰি থাকিব। ভাল পালে মোৰ ভাল লাগিব আৰু পিছলৈও বেলেগ বেলেগ কিতাপ পঢ়ি যাম বুলি ভাবিছোঁ। আৰু আপোনালোকেই হৈছে মোৰ উৎসাহৰ উৎস। ঠিক আছে, পঢ়ি যাওঁ। নাটকত ভাগ লোৱাৰ উপৰিও মই বাইদেউহঁতৰ নাটক থাকিলে তেওঁলোকৰ লগতো কেতিয়াবা ৰেডিঅ'লৈ গৈছিলোঁ। মঞ্জুবায়ে ভাগ লোৱা এখন নাটক নামটো খুব সম্ভৱ শ্বাহজাহান আছিল। সেই তিনিওদিন ময়ো গৈছিলোঁ ৰেডিঅ'লৈ মঞ্জুবাৰ লেম্পটো হৈ। মোৰ মনত পৰে নাটকৰ প্ৰধান চৰিত্ৰ দুটাত বৰেণ্য নাট্যপ্ৰাণ শিল্পী স্বনামধন্য নটসূৰ্য প্ৰয়াত ফণী শৰ্মাদেৱ আৰু বৰেণ্য জনপ্ৰিয় শিল্পী শ্ৰীমতী জ্ঞানদা কাকতিয়ে অভিনয় কৰাৰ কথা। এতিয়া ভাবিলেই ভাল লাগে যে ইমান বিখ্যাত দুগৰাকী শিল্পীৰ অভিনয়ৰ ৰেকৰ্ডিং ইমান ওচৰৰ পৰা চাবলৈ সৌভাগ্য হৈছিল। তেখেতসকলে প্ৰতিদিনেই খুব চিৰিয়াছলি তেখেতসকলৰ কাম কৰা দেখিছিলোঁ। ৰেকৰ্ডিঙৰ দিনা এটা বিষাদৰ দৃশ্যত জাহানাৰা চৰিত্ৰত অভিনয় কৰা জ্ঞানদা কাকতি বাইদেৱে সংলাপ মাতি মাতি সঁচাকৈয়ে চকুপানী পেলাই কান্দি পেলোৱা দেখি সকলোবোৰ যেন বাকৰুদ্ধ হৈ পৰিল। শ্বাহজাহান আৰু জাহানাৰাৰ চৰিত্ৰৰ ভিতৰতহে যেন দুয়োজন ব্যক্তি সোমাই পৰিল। এই বৰেণ্য শিল্পীসকলে অভিনয় কৰাৰ সময়ত নিজকে পাহৰি অভিনয় কৰা চৰিত্ৰবোৰৰ ভিতৰত সোমাই চৰিত্ৰবোৰ হৈ পৰিছিল। সেইবাবেই অভিনয়বোৰ জীৱন্ত হৈ উঠিছিল। কোনো কৃত্ৰিমতা নাছিল অভিনয়ত। সেইবাবেই হয়তো এনে অনেক শিল্পীৰ অভিনয় মনত সাঁচ বহুৱাই চিৰকাল প্ৰবাহিত হৈ বৈ থাকে, এনেদৰেই যেনেদৰে বৈ আছে আজিও। শ্ৰদ্ধাৰ প্ৰয়াত ভৱেন্দ্ৰনাথ শইকীয়াৰ দেউতা নাটকত। মোৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ দেউতা নামৰ ধাৰাবাহিক ৰেডিঅ'ৰ নাটকখনৰ কথা সেই সময়ৰ অসমৰ চুকে কোণে ৰেডিঅ' শুনা প্ৰতিজন মানুহৰ হয়তো মনত আছে। আজি মই অতি গৌৰৱেৰে ক'ব খুজিছোঁ, সেই ধাৰাবাহিক নাটকৰ এটা খণ্ডত ময়ো এটি শিশু চৰিত্ৰই অভিনয় কৰিবলৈ সুযোগ পাইছিলোঁ। সেই খণ্ডৰ দেউতাৰ চৰিত্ৰত অভিনয় কৰিছিল বিখ্যাত অভিনেতা শ্ৰদ্ধাৰ প্ৰয়াত শিল্পী দিলীপ শৰ্মা দাদায়ে। মাক আৰু বাকী দুটা শিশু চৰিত্ৰৰ অভিনয় কৰা সকলৰ নামবোৰ এতিয়া মনত পেলাব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছোঁ। এই নাটকত বেলেগ বেলেগ চৰিত্ৰৰ দেউতাকসকলক উপস্থাপন কৰা হৈছিল। আমাৰ খণ্ডৰ দেউতাকজন দিনত ঠিকেই থাকে, ৰাতি হ'লে মদ খাই আহি ঘৰত এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে। সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ মনত দেউতাকৰ প্ৰতি ভয় আৰু সংশয় হ'বলৈ ধৰে। সেইবাবে দেউতাক ঘৰ সোমোৱাৰ লগে লগে তাহাঁতি চিঞৰি চিঞৰি পঢ়িবলৈ ধৰে। কোনোটোৱে টোপনি জালতে পাঠ আওৰায়। দেউতাক আহি মাক আৰু সন্তানকেইটাক ৰাতিখন যধে মধে প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে। দিনত নিচা শেষ হ'লে তেওঁ এজন দায়িত্বশীল দেউতাক হৈ পৰে। এদিন চুবুৰীৰ পিকনিক এটালৈ যাবলৈ কেউটাকে অনুমতি দি পিকনিকৰ বাবে লগা পইচাও জমা দিলে। তাহাঁতৰ বৰ ফূৰ্তি। পিছদিনা পিকনিক বাবে মাকে সিহঁতক সোনকালে শুবলৈ দিলে। ৰাতি দেউতাক নিচা কৰি আহি ল'ৰা ছোৱালীকেইটাক পঢ়া টেবুলত নেদেখি তৰ্জন গৰ্জন কৰিবলৈ ধৰিলে। সিহঁতে বিচনাতে টাপ মাৰিলে।
পিছৰ দিনা ৰাতিপুৱা যেতিয়া ল'ৰা ছোৱালীকেইটাৰ নাম মাইকত চিঞৰি চিঞৰি মাতি সোনকালে ওলাই আহিবলৈ ক'বলৈ ধৰিলে, দেউতাকে মাকক সিহঁতক জগাই দিবলৈ হুলস্থুল লগালে। ঘৈণীয়েক আৰু ল'ৰা ছোৱালীৰ পৰা কোনো সঁহাৰি নেপায় কি হ'ল ইহঁতৰ নেযায় নেকি বুলি সোধোতে মাকে ক'লে যে ইহঁতে কৈছে দিনৰ দেউতা আৰু ৰাতিৰ দেউতা একেজন হ'লেহে সিহঁতি আপোনাৰ কথা শুনিব। এয়াই এই খণ্ডৰ থুলমূল। নাটকখনৰ ৰিহাৰ্চেলৰ 2 দিন আৰু ৰেকৰ্ডিঙৰ দিনা এই 3 দিনেই শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ ষ্টুডিঅ'লৈ গৈ সকলোকে চৰিত্ৰবোৰ কেনেকৈ কৰিব লাগে খৰচি মাৰি শিকাই দিছিলগৈ। শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ দেউতা নাটকত ভাগ লোৱাৰ সময়ত ভবাই নাছিলোঁ যে এজন বিশিষ্ট ব্যক্তিয়ে লেখা নাটক এখনত ভাগ লৈ আছোঁ। তেতিয়া নুবুজিলেও ডাঙৰ হৈ গম পাইছিলোঁ মোৰ নিচিনা সাধাৰণ এগৰাকীয়ে ইমান এক বিশেষ ব্যক্তিত্ব সম্পন্ন ব্যক্তি এজনৰ নাটকত এটা চৰিত্ৰত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলোঁ। সঁচাকৈ সেই দিনবোৰ মনত পৰি খুব স্মৃতিকাতৰ হৈ পৰোঁ আৰু সেইকাৰণেই এই কিতাপখন সেই সময়ৰ সৰু সৰু ঘটনা কিছুমান সন্নিৱিষ্ট কৰিহে লিখিছিলোঁ। আপোনালোকে কেনেকুৱা পাইছে বাৰু কিতাপখনৰ কথাখিনি মোক জনাব। সকলোকে ধন্যবাদ জনাই আজি ইয়াতেই সামৰিছোঁ। পিছৰবাৰ আকৌ নতুন এটা চেপ্টাৰ পঢ়িম। ধন্যবাদ।